অৰ্থাৎ কোৱালিটিক এপ্ৰিচিয়েট কৰিবলৈ বা গুণগত মানদণ্ডক আমি উৎসাহিত কৰিবলৈ গুণোৎসৱৰ ধাৰণাটো অসমৰ জনসাধাৰণৰ মাজলৈ আমি লৈ আহিছিলোঁ। 2017, 2018 চন দুইটা চনতে নিৰবিচ্ছিন্নভাৱে গুণোৎসৱৰ পালন কৰা হৈছিল। 19, 20, 21ত কোভিডৰ বাবে গুণোৎসৱ পালন হোৱা নাছিল। 22, 23, 24 এই তিনিওটা বৰ্ষতে গুণোৎসৱ পালন কৰাৰ পিছত গুণোৎসৱেও অত্যন্ত সফলতাৰে সৈতে 5টা বছৰ অতিক্ৰম কৰিলে। গুণোৎসৱৰ 6ষ্ঠ বছৰো অনুষ্ঠিত হ'ল আৰু 6 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ গুণোৎসৱৰ 6ষ্ঠ গুণোৎসৱৰ সামৰণি পৰিলে। তাৰো আজি আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হৈছোঁ। আমি যদি গুণোৎসৱৰ আৰম্ভণিলৈ যাওঁ, এটা সময়ত এই গুণোৎসৱৰ ধাৰণাটোক বিৰোধিতা কৰা হৈছিল আৰু গুণোৎসৱৰ ধাৰণাটোক যিকোনো প্ৰকাৰে পৰাজিত কৰিবলৈ এছাম মহল তৎপৰ হৈ আছিল আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ দৰিদ্ৰ আৰু পিছপৰা সমাজখনৰ কল্যাণৰ বাবে বাস্তৱসন্মত চিন্তা কৰিব নোখোজাৰ বাবেই সেই বিৰোধিতা আৰম্ভ হৈছিল। কিন্তু লাহে লাহে সেই বিৰোধিতাক আওকাণ কৰি ৰাজ্যৰ শিক্ষা বিভাগ আগুৱাই গৈছিলে আৰু আজি গুণোৎসৱ অসমৰ শিক্ষা জগতখনৰ এটা গুণৰ উৎসৱ আৰু সকলোৰে আদৰৰ আৰু মৰমৰ উৎসৱলৈ ৰূপান্তৰ হৈছে। গুণোৎসৱৰ জৰিয়তে লাভ কৰা উৎসাহ আৰু গুণোৎসৱৰ জৰিয়তে লাভ কৰা উদ্দীপনাই অসমৰ শিক্ষা জগতখনলৈ অনা ৰূপান্তৰৰ দৃশ্য অলপ আগতে আমি তথ্যচিত্ৰত দেখিবলৈ পাইছোঁ। কিন্তু এই যাত্ৰা কেৱল তথ্যচিত্ৰতে মাত্ৰ ধৰি ৰখা হোৱা নাই। আজি অসমৰ চৰকাৰী বিদ্যালয়সমূহত হোৱা পৰিৱৰ্তন আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ আৰু অসমৰ শৈক্ষিক জগতখন বিশেষকৈ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাত আমি দেখি অহা পৰিৱৰ্তনে আজি ৰাইজৰ আৰু অভিভাৱকসকলৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এসময়ত অকল মাত্ৰ শৈক্ষিক মানদণ্ডকে গুণোৎসৱৰ উপাদান হিচাপে আমি আগবাঢ়িছিলোঁ। এতিয়া লাহে লাহে স্বচ্ছতা আৰু ইউনিফৰ্মৰ কোৱালিটিকো এই গুণোৎসৱে সামৰি লোৱাৰ লগে লগে আমি এই দুইটা ক্ষেত্ৰতে পৰিৱৰ্তনো আমি দেখা পাবলৈ সক্ষম হৈছোঁ। প্ৰতি বছৰে যেতিয়া ৰাজ্যখনত ঐক্য সাজ বা ইউনিফৰ্ম বিতৰণ কৰা হয়, প্ৰতি বছৰে বাতৰি কাকতসমূহৰ মাজৰ পৃষ্ঠাসমূহত এই ঐক্য সাজৰ গুণগত মানদণ্ডলৈ আলোচনা হয়, সামাজিক মাধ্যমতো আলোচনা হয়। কিন্তু গুণোৎসৱত যেতিয়াৰ পৰা আমি ঐক্য সাজকো এটা ইভালুৱেশ্যনৰ মানদণ্ড হিচাপে আমি জুখিবলৈ আৰম্ভ কৰিলোঁ, এইবাৰ তেনে বিতৰ্কও সামাজিক মাধ্যম আৰু লিগেসি মিডিয়াৰ পৰা আঁতৰি যোৱা আমি দেখিবলৈ পাইছোঁ। ৰাজ্যত লাহে লাহে শিক্ষা ব্যৱস্থাই ঠন ধৰি উঠিছে আৰু আমি বিশ্বাস কৰোঁ যে আমাৰ এই অনিৰুদ্ধ যাত্ৰা অনাগত দিনতো অব্যাহত থাকিব। যোৱা কেইদিনমান আগতে অসম বিধানসভাত ৰাজ্যপালৰ বিতৰ্কৰ উত্তৰ দিওঁতে মই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ তুলনামূলক এক বিশ্লেষণৰ বাবে তামিলনাডুৰ শিক্ষা ব্যৱস্থাক
পঢ়িবলৈ বা পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। তামিলনাডুক এই কাৰণে আমি এটা আদৰ্শ বা এটা পইণ্ট অফ ৰেফাৰেন্স হিচাপে লৈছিলোঁ, কাৰণ ভাৰতৰ শৈক্ষিক জগতখনত আটাইতকৈ আগবঢ়া প্ৰদেশ বুলি ক'লেও তামিলনাডুক ক'লে বুলিও আমি বঢ়াই কোৱা নহয়, কাৰণ তামিলনাডুত শিক্ষাৰ জাগৰণ স্বাধীনতাৰ দোকমোকালিৰ পৰাই আৰম্ভ হৈছিল। ভাৰতৰ আটাইতকৈ বেছি মেডিকেল কলেজ, প্ৰসিদ্ধ IIT, প্ৰসিদ্ধ কলেজ, প্ৰসিদ্ধ মেডিকেল কলেজ, প্ৰসিদ্ধ ইঞ্জিনিয়াৰিং কলেজ আটাইবিলাকৰে পৃষ্ঠভূমি তামিলনাডু বুলি ক'লেও বঢ়াই কোৱা নহয়। যেতিয়া মই তুলনামূলক বিশ্লেষণ কৰিছিলোঁ, তামিলনাডুৰ টোটেল পপুলেশ্যন হ'ল 8 কোটি আৰু অসমৰ পপুলেশ্যন হ'ল 3,50,00,000। 8 কোটি জনসংখ্যাৰ বিপৰীতে তামিলনাডুত 35,000 চৰকাৰী বিদ্যালয় আছে, 8 কোটিৰ বিপৰীতে 35,000, আৰু অসমত 3.5 কোটি জনসংখ্যাৰ বিপৰীতে অসমত ৰাজহুৱা শিক্ষানুষ্ঠান আছে 45,000। অৰ্থাৎ আমি যদি তামিলনাডুৰ লগত তুলনা কৰোঁ, অসমত প্ৰায় 20,000তকৈও বেছি ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান আছে। তাৰ লগে লগে আন এটাও গুৰুত্বপূৰ্ণ উপাদান ওলাই আহে যে আমাৰ ৰাজ্যত অসমত আজিৰ 2025 চনতো 75ৰ পৰা 82%লৈকে শিক্ষাৰ্থী ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত পঢ়ে, আৰু তামিলনাডুত ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত 35% ষ্টুডেণ্ট পঢ়ে। অৰ্থাৎ 65% ষ্টুডেণ্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে, আৰু অসমত 20% ষ্টুডেণ্ট ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ে। ইয়াক যদি আমি ডিডাক্ট কৰোঁ, দুটা কথা স্পষ্ট হৈ পৰে যে আসাম গভৰ্ণমেণ্ট ইনভেষ্টমেণ্ট, অসমত শিক্ষা ব্যৱস্থাত বিনিয়োগ যদি পাৰ ষ্টুডেণ্ট আমি বিনিয়োগ কেলকুলেট কৰোঁ, তামিলনাডুৰ পাৰ ষ্টুডেণ্ট বিনিয়োগতকৈ আমি যথেষ্ট আগত। টোটেল ষ্টুডেণ্ট ইনটেক, ছাত্ৰ ছাত্ৰীৰ সংখ্যা গভৰ্ণমেণ্ট স্কুল বা প্ৰভিন্সিয়েল স্কুলত তামিলনাডুতকৈ আমি এতিয়াও বহু আগত আছো, যথেষ্ট আগত আছো, আৰু নাম্বাৰ অফ স্কুল আমি যথেষ্ট আগত আছো। আৰু এই গোটেইকেইটা দিশ যদি আমি চাবলৈ যাওঁ, অসম চৰকাৰৰ কমিটমেণ্ট, ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি আমাৰ কমিটমেণ্ট আজিও দেশৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ ৰাজ্যবিলাকৰ ভিতৰত আমি থিয় হৈ আছো। আৰু সেয়েহে মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাকৰ ভৱিষ্যত অত্যন্ত উজ্জ্বল, আৰু অনাগত দিনত আজিতকৈও ই অধিক উজ্জ্বল হ'ব, তাক আমি নিশ্চিতভাৱে আশা কৰিব পাৰোঁ। গুণোৎসৱৰ যদি আমি ফলাফললৈ চাওঁ, মোৰ আশা বা এক্সপেক্টেশ্যন ৰাজনীতি কৰা ব্যক্তিৰ নহয়, ই হাৰ্ড ফেক্টছ বা সত্যৰ ওপৰত প্ৰতিষ্ঠিত বা তথ্যৰ ওপৰত প্ৰতিষ্ঠিত এটা বক্তব্য। 2017 চনত A গ্ৰেড গুণোৎসৱত লাভ কৰা শিক্ষানুষ্ঠান আছিল 6,307খন। 2025ত A গ্ৰেড পোৱা স্কুলৰ সংখ্যা বৃদ্ধি হৈছে 13,300খন। অৰ্থাৎ 5 বছৰৰ ভিতৰত A গ্ৰেড পোৱা স্কুলৰ সংখ্যা 100% বৃদ্ধি পাবলৈ সক্ষম হৈছে। ই এটা ডাঙৰ এচিভমেণ্ট যে 100% স্কুল A+ গ্ৰেড 2017ৰ পিছত A+ পোৱা স্কুলৰ সংখ্যা 100% ইনক্ৰিজ হৈছে। ঠিক তেনেকে আমি যদি A গ্ৰেড পোৱা স্কুলৰ সংখ্যা চাওঁ,
স্বাভাৱিকতে A+ যেতিয়া বাঢ়ি যাব, A গ্ৰেড ইমান বাঢ়িব নোৱাৰে, কিন্তু A গ্ৰেডতো 2017 চনৰ পৰিৱৰ্তে 12,927ৰ পৰিৱৰ্তে 2025ত ই 13,952লৈ বৃদ্ধি পাইছে। অৰ্থাৎ A আৰু A+ যদি আমি যোগ কৰি দিওঁ, আজি অসমৰ 26,000 বিদ্যালয় উন্নত গুণগত মানদণ্ডলৈ ৰূপান্তৰ হৈছে। 26,000 স্কুল। ই এটা সামান্য কৃতিত্ব নহয়, ই এক অসাধাৰণ কৃতিত্ব, আৰু এই অসাধাৰণ কৃতিত্বৰ বাবে মই ৰাজ্যৰ শিক্ষক সমাজলৈ অভিনন্দন জনাইছো, আৰু প্ৰতিগৰাকীকে মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো। B গ্ৰেড পোৱা স্কুলৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। 2017 চনত 13,636খন স্কুলে C গ্ৰেড পাইছিলে, আৰু D গ্ৰেড 7,000খন স্কুলে লাভ কৰিবলৈ সক্ষম হৈছিল। B গ্ৰেড 13,000, C গ্ৰেড 9,163, D গ্ৰেড 7,105। আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে 2025 চনত B গ্ৰেড পোৱা স্কুলৰ সংখ্যা 13,000ৰ পৰা 4,000লৈকে কমি আহিছে। C গ্ৰেড পোৱা স্কুলৰ সংখ্যা 9,000ৰ পৰা মাত্ৰ 800খনলৈ পৰিৱৰ্তন হৈছে, আৰু D গ্ৰেড পোৱা স্কুলৰ সংখ্যা 7,000ৰ পৰা মাত্ৰ 218ত পৰিণত হৈছে। অৰ্থাৎ ই ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাৰ যি ৰূপান্তৰৰ যাত্ৰা আছিল, সেই ৰূপান্তৰৰ যাত্ৰা আজি স্পষ্টভাৱে পৰিলক্ষিত হৈছে, আৰু গুণোৎসৱৰ এই উৎসৱে এই সম্ভাৱনাক আজি আমাৰ সন্মুখলৈকে লৈ আহিছে। যোৱা কেইটামান দিনত শিৱসাগৰৰ পৰা নলবাৰীলৈ আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিবলৈ মাজনিশালৈকে অভিভাৱকসকলৰ লাইনৰ যি শাৰী, সেই শাৰীয়ে আমাক এক উজ্জ্বল ভৱিষ্যতৰ সন্ধান দিছে। আমি অসম প্ৰতিটো পৰ্যায়তে আজি যে আগবাঢ়িছো, আৰু অসমৰ শৈক্ষিক ব্যৱস্থাই, ৰাজহুৱা শিক্ষা ব্যৱস্থাই আকাশ চুব, সেই অনিৰুদ্ধ যাত্ৰালৈ যে আমি আজি গতি কৰিছো, আমি তাক স্পষ্টভাৱে আজি আমাৰ সন্মুখত দেখা পাইছো, আৰু মই অত্যন্ত আশাবাদী যে 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাই এক উজ্জ্বল আৰু ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলাভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে। শিৱসাগৰ জিলাই প্ৰথম, গোলাঘাট জিলা দ্বিতীয়, আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান, প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত, শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া, শিৱসাগৰ জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মই অভিনন্দন জনাম যে শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023, 2024 আৰু 2025 এই তিনিওটা বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই পুনৰবাৰ শিৱসাগৰ জিলাবাসীক মোৰ অন্তৰৰ গভীৰতম কোণৰ বাবে, গভীৰতম কোণৰ পৰা আকৌ এবাৰ বহুত বহুত ধন্যবাদ যাচিছো। যোৱা বছৰ ডিব্ৰুগড় জিলা প্ৰথম 3টা স্থানতে আছিলে, এইবাৰো 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গোলাঘাট জিলা নতুনকৈ শীৰ্ষ 3খন জিলাৰ ভিতৰত
স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই শিৱসাগৰ, ডিব্ৰুগড় আৰু গোলাঘাট জিলাক অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছতাক এক জীৱনৰ আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ ভাৰতবাসীক আহ্বান জনাইছিল। মহামানৱ মহাত্মা গান্ধীয়ে হওক বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হওক, দেশৰ মনীষীসকলে সদায়ে কৈ আহিছে যে স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে, তেনেহলে আমি আমাৰ জীৱনক সুন্দৰভাৱে গঢ় দিয়াত আমি এক নতুন কৃতিত্ব আহৰণ কৰিব পাৰোঁ। স্বাস্থ্যৰ পৰা পাৰিবাৰিক জীৱনলৈকে, পাৰিবাৰিক জীৱনৰ পৰা সামাজিক জীৱনলৈ স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে, ই মানুহৰ ব্যক্তিত্বত অত্যন্ত প্ৰভাৱ পৰে। মানুহৰ মন স্বচ্ছতাই সুন্দৰ কৰে। মানুহৰ মন আৰু মানুহৰ চেতনা এই দুইটাকে স্বচ্ছতাৰ আদৰ্শই যেতিয়া প্ৰভাৱিত কৰে, ব্যক্তিৰ পৰা এই আদৰ্শ সমাজলৈ ৰূপান্তৰ হয়। সমাজ সুস্থ আৰু ইতিবাচক চিন্তাৰে সমাহিত হৈ পৰে। সেয়ে স্বচ্ছতাক আমি গুণোৎসৱৰ এক আধাৰ হিচাপে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা কৰিছিলোঁ। মই গোলাঘাট জিলা, কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাক অভিনন্দন জনাম স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰথম 3টা স্থান অধিকাৰ কৰাৰ বাবে। অসমত এটা কথা আমি সকলোৱে অনুভৱ কৰোঁ যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্মে আৰু মিড ডে মিলে এটা বিশেষ ভূমিকা গ্ৰহণ কৰে। গুৱাহাটীৰ মহানগৰত আমি বাস কৰি মধ্যাহ্ন ভোজনৰ প্ৰয়োজনীয়তা মূল্যাংকন কৰাত আমি কেতিয়াও সফল হ'ব নোৱাৰোঁ। কিন্তু মধ্যাহ্ন আহাৰ আৰু ইউনিফৰ্মে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ অহাত এক বিশেষ ভূমিকা পালন কৰে আৰু ই আজি বিশ্বজুৰি স্বীকৃত হৈছে আৰু এই ব্যৱস্থাই আমাৰ শিক্ষা জগতখনক সুন্দৰ কৰিছে। ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন আহাৰ ভোজন আৰু সাজ পোছাক এই দুইটাৰ ক্ষেত্ৰতে প্ৰধান শিক্ষকসকলে কোনো পধ্যেই কম্প্ৰমাইজ কৰাটো উচিত নহয় আৰু এনে ধৰণৰ বিতৰ্কই আমাৰ সমাজখনক কলুষিত কৰে। মই এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগক অভিনন্দন জনাম যে গুণোৎসৱত আমি ইউনিফৰ্মৰ গুণগত মানদণ্ড নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। 3খন জিলা শিৱসাগৰ, মাজুলী আৰু চৰাইদেৱে এই ইউনিফৰ্ম প্ৰদানৰ গুণগত মানদণ্ডত প্ৰথম 3টা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। মই তেখেতসকলক অভিনন্দন জনাম। কিন্তু সমান্তৰালভাৱে মই অত্যন্ত আনন্দিত যে আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰসকলে এইবাৰ তেখেতসকলে মূল্যাংকনৰ জৰিয়তে আমাক জনাইছে যে 92% স্কুলত ইউনিফৰ্মে অন্ততঃ এটা ষ্টেণ্ডাৰ্ড পাবলৈ সক্ষম হৈছে। মই অসম চৰকাৰৰ শিক্ষা বিভাগক আহ্বান জনাম যে অৱশিষ্ট 8% স্কুলৰ প্ৰধান শিক্ষকসকলৰ লগত কথা পাতিব লাগে, তেখেতসকলক জনাই দিব লাগে যে ইউনিফৰ্ম উন্নত হোৱা আৰু ইউনিফৰ্মৰ প্ৰতিটো টকাই ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কামত ব্যৱহাৰ হোৱাটো ৰাজ্য চৰকাৰে বিচাৰে, সমাজে বিচাৰে আৰু এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে আমাৰ দায়িত্ব আমি ৰূপায়ণ কৰিব লাগিব। সফলতাৰ মাজতো আৰু এটা আমাৰ কনচাৰ্ণ আমি নিশ্চয় আগত দাঙি ধৰিম যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই।
ৰাজ্যৰ ৬ষ্ঠ অনুসূচীৰ অধীনত এই তিনিওখন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয়। মই আশা কৰোঁ যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকেও তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব। মই শিক্ষা বিভাগক আহ্বান জনাম যে এই তিনিওখন জিলাতে যি ফলাফলৰ ক্ষেত্ৰত পিছ পৰি যোৱাৰ কাৰকসমূহ বিচাৰি উলিয়াই এই কাৰকসমূহ যাতে আমি নিৰাময় কৰিব পাৰোঁ, তাৰ বাবে যাতে নিৰবিচ্ছিন্ন প্ৰচেষ্টা হাতত ল'ব পাৰোঁ, তাৰ বাবে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব। এইবাৰৰ গুণোৎসৱৰ এটা উৎকৃষ্টতম দিশ আছিলে যে প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ আমি লাৰ্ণিং আউটকাম বিদ্যালয়ত গ'লেই নহ'ব, বিদ্যালয়ত আমি কেনেধৰণে পঢ়িব পাৰিছোঁ, লাৰ্ণিং আউটকামসমূহ আমি চাবৰ কাৰণেও চেষ্টা কৰিছিলোঁ। আজি আমি অত্যন্ত আনন্দিত যে প্ৰথমবাৰৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লাৰ্ণিং আউটকাম আমি নিৰূপণ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ ৰিপৰ্ট কাৰ্ড আমি ৱেব পৰ্টেলত ৰাখি থৈছোঁ। প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এই লাৰ্ণিং আউটকামৰ যিটো বুকলেট তাক যদি আমি ডাউনলোড কৰি তেওঁলোকক দিব পাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। আৰু ডাউনলোডত অসুবিধা হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে অন্তত যাতে নিজৰ ল'ৰা ছোৱালীৰ ৰিজাল্টটো চাব পাৰে, তাৰ বাবে তেওঁলোকক আমি জনাই দিলে তেওঁলোকে নিজস্ব প্ৰক্ৰিয়াৰে ঘৰত হ'লেও লাৰ্ণিং আউটকাম তেখেতসকলে চাব পাৰিব। মই লাৰ্ণিং আউটকামৰ ওপৰত বিদ্যালয়সমূহক যথেষ্ট দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাম। এইবাৰ আমাৰ প্ৰত্যেকখন জিলাত A+ পোৱা বিদ্যালয়সমূহৰ সংখ্যা আপোনালোকক মই জনাব খুজিছোঁ। বাস্কা জিলাত 2024 চনত আমি আজি যি এই বিষয়ে আমি যোৱাবাৰো আলোচনা কৰিছোঁ, কিন্তু 2024 চনত আজি যি আমি উদগনিমূলক সাহায্য বিতৰণ কৰিছোঁ বা প্ৰেৰণা আমি বিতৰণ কৰিছোঁ, বাস্কা জিলাই 208খন, বৰপেটাৰ 514খন, বিশ্বনাথৰ 251খন, বঙাইগাঁৱৰ 289খন, কাছাৰৰ 816খন, চৰাইদেউৰ 277, চিৰাঙৰ 53খন, দৰঙৰ 388খন, ধেমাজিৰ 426খন, ধুবুৰীৰ 617খন, ডিব্ৰুগড়ৰ 664খন, ডিমা হাছাওৰ 27খন, গোৱালপাৰাৰ 495খন, গোলাঘাটৰ 528খন, হাইলাকান্দিৰ 341খন, হোজাইৰ 222খন, যোৰহাটৰ 423খন, কামৰূপ মেট্ৰৰ 203খন, কামৰূপ জিলাৰ 546খন, কাৰ্বি আংলঙৰ 82খন, কোকৰাঝাৰৰ 131খন, লখিমপুৰৰ 274খন, মাজুলীৰ 117খন, মৰিগাঁৱৰ 636খন, নগাঁৱৰ 579খন বিদ্যালয়, নলবাৰীৰ 404খন, শিৱসাগৰৰ 432খন, শোণিতপুৰ জিলাৰ 312খন, সাউথ চালমাৰাৰ 68খন, শ্ৰীভূমিৰ 511খন, তিনিচুকীয়াৰ 560খন, ওদালগুৰিৰ 160খন আৰু ৱেষ্ট কাৰ্বি আংলং জিলাৰ 38খন 11,594 স্কুললৈ আমি 25,000 টকাৰ উদগনিমূলক বৃত্তি বা প্ৰেৰণা
অলপ আগতে আমি বেংক যোগে ট্ৰান্সফাৰ কৰিছোঁ 2025 চনৰ ফলাফল আজি ঘোষণা কৰা হৈছে স্বাভাৱিকভাৱে কিছুদিন পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমি 2025 চনত এই প্লাস পোৱা বিদ্যালয়সমূহলৈও 25,000 টকাকৈ আমি আগবঢ়াম মই আশা কৰোঁ এই 25,000 টকা পোৱা বিদ্যালয়সকলে যাতে এই টকাৰ সদ্ব্যৱহাৰ কৰে বিশেষকৈ ইনোভেটিভ চিন্তাৰে এই টকাৰ সদ্ব্যৱহাৰ কৰিবলৈ মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনাম আৰোহণ আঁচনি আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আঁচনি নৱম মানৰ পৰা একাদশ শ্ৰেণীলৈ প্ৰায় 13,000 মেণ্টি আৰু 11,000 মেণ্টৰলৈ আমি আৰোহণ আঁচনি আৰম্ভ কৰিছিলোঁ নৱম আৰু দশম শ্ৰেণীৰ 17,000 আৰোহণ আঁচনিৰ বাবে উপযুক্ত ছাত্ৰ ছাত্ৰীলৈ আমি 1,000 টকাকৈ বুক গ্ৰেণ্ট আমি দিবলৈ সক্ষম হৈছোঁ যোৱা 3 বছৰত 7,000তকৈও অধিক আৰোহণৰ ছাত্ৰ ছাত্ৰীক গুৱাহাটীলৈ লৈ আহি বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত 4 দিনীয়া ভ্ৰমণ কৰাবলৈ আমি সক্ষম হৈছোঁ আজি আৰোহণক আমি আৰু এক নতুন পৰ্যায়লৈ লৈ গৈ 4,302 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আমি তেওঁলোকক একোটা টেবলেট দিব কাৰণে সক্ষম হৈছোঁ যাতে টেবলেটৰ জৰিয়তে তেওঁলোকে দীক্ষা পোৰ্টেল বা খান একাডেমীৰ দৰে উন্নতমূলক শৈক্ষিক চিন্তা চৰ্চাক তেওঁলোকে পৰ্যবেক্ষণ কৰিব পাৰে আৰু ইয়াত আমি বিভিন্ন কন্টেন্ট আৰু ইয়াক ডাউনলোড আৰু আপলোড কৰাৰ পদ্ধতি তেওঁলোকক শিকোৱাৰ ব্যৱস্থাও আমি ইয়াত সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছোঁ মই আশা কৰোঁ যে এই ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহক উন্নত মানদণ্ডলৈ লৈ যোৱাৰ বাবে আমাৰ প্ৰচেষ্টাসমূহে মই বিশ্বাস কৰোঁ 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাক ভাৰতবৰ্ষৰ ভিতৰতে এক উন্নত শিক্ষা ব্যৱস্থালৈ ৰূপান্তৰ কৰিব দুই এটা কথা ক'ব বিচাৰিছোঁ গুণোৎসৱৰ 6টা বছৰ সম্পূৰ্ণ হ'ল এই বছৰটো অসমত নিৰ্বাচনৰ বছৰ হ'ব স্বাভাৱিকভাৱে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আমি গুণোৎসৱ উদযাপন কৰিব নোৱাৰিম আৰু সেইবাবে 2026 বৰ্ষৰ মাজ ভাগতে আমি সপ্তম গুণোৎসৱ আয়োজন কৰিম যিহেতু প্ৰত্যেক বছৰে আমি এবছৰ সময় পাওঁ এইবাৰ আমি 18 মাহ সময় পাম আৰু তাৰ কাৰণে গুণোৎসৱক আমি নতুনকৈ কেনেকৈ সজাই পৰাই তুলিব পাৰোঁ মোৰ অনুৰোধ থাকিব যে এক্সটাৰ্নেল ইভালুৱেটৰ চৰকাৰী কৰ্মচাৰীৰ লগতে আমাৰ যিসকল স্পিৰিটেড ইণ্ডিভিজুৱেলছ আছে বিভিন্ন ৰাজহুৱা খণ্ডত কাম কৰে ব্যক্তিগত খণ্ডত কাম কৰে কিন্তু শিক্ষাৰ লগত তেওঁলোক নিবিড়ভাৱে জড়িত মই ভাবোঁ যে এক্সটাৰ্নেল ইভালুৱেটৰ অকল চৰকাৰী কৰ্মচাৰীকে সন্নিবিষ্ট কৰি নাৰাখি 20% ইভালুৱেটৰ আমি সমাজৰ পৰা অনাৰ ব্যৱস্থাও আৰম্ভ কৰিব লাগে যাতে এই আন্দোলন এক চৰকাৰী আন্দোলনত নাথাকি এই আন্দোলনে যাতে সমগ্ৰ ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিকে সামৰি ল'ব পাৰে 20% আমি যেতিয়া চৰকাৰৰ বাহিৰৰ পৰা ইভালুৱেটৰ আনিম আমি কৰা যিকোনো মূল্যাংকনক প্ৰত্যায়িত কৰিব ইট উইল বি এ এডেড চাৰ্টিফিকেশ্যন যে গুণোৎসৱ খালি এটা চৰকাৰী ব্যৱস্থাই নহয় এক ৰাজহুৱা আন্দোলন বা ইট ইজ এ মুভমেণ্ট বাই দ্য পিপল অফ আছাম নট বাই দ্য গভৰ্ণমেণ্ট অফ আছাম মই এই ক্ষেত্ৰত
সমগ্ৰ শিক্ষা অভিযানক কাম কৰিবলৈ আহ্বান জনাম। দ্বিতীয়তে, আমাৰ প্ৰতিটো কামক আমি কেনেধৰণে নিজে মূল্যাংকন কৰিম। 2013 চনত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক আমি ৰাজনীতিৰ পৰা আঁতৰাই আনিছিলোঁ। মেধাৰ ভিত্তিত আমি নিযুক্তি দিয়া আৰম্ভ কৰিছিলোঁ। কিন্তু মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ পিছত আমি প্ৰত্যেক দিনাই এটা সমস্যাৰ সন্মুখীন হৈ আছো যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে। তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে, বিভিন্ন কাৰণ থাকিব পাৰে, কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব যে আজিও অসমৰ 2000খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয়, তাৰ কাৰণ হৈছে দ্য প্ৰব্লেম অফ ৰিটেইনিং দ্য টিচাৰ্ছ। কেতিয়াবা কেতিয়াবা আমি যিকোনো সভালৈ গ'লে সাউথ সালমাৰা, ধুবুৰী, গোৱালপাৰা, বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পিতৃ মাতৃসকলে আমাক ৰাজনৈতিক, মানসিক, সামাজিক মাধ্যম, হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো, আমাক ট্ৰান্সফাৰ কৰক। তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ, কিন্তু এটা কথা আমি জানিব লাগিব যে চৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব, ধুবুৰীটো শিক্ষক দিব লাগিব, বৰপেটাটো আমি শিক্ষক দিব লাগিব, আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব, চিৰাঙতো আমি শিক্ষক দিব লাগিব, পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব, কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব। আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব, আনখন অসম পিছ পৰি থাকিব। ইয়াৰ সমাধান কি হ'ব পাৰে? মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুলবিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ। অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয়, গুৰুচৰণ কলেজ, কটন কলেজ, প্ৰাগজ্যোতিষ কলেজ, আৰ্য কলেজ, ধেমাজি মৰিধল কলেজ, তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয়। গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক। তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিষ্ট্ৰিক্টত এপ্লাই কৰা নাই, আমি ষ্টেটত এপ্লাই কৰা নাই, আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছোঁ, আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছোঁ। তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজেই আবেদন নকৰিব বা সেই চৰখনৰ ল'ৰায়ে তাত আবেদন কৰিব, কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম। বাকী 30,000 স্কুল আজিৰ নিয়মত চলক, কিন্তু 30,000খন স্কুল য'ত শিক্ষক আমি দিবৰ কাৰণে পানী বটল জানো কি সেই 3000খন স্কুলত সেপাৰেটলি বাই ইণ্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট কেডাৰ হয়,
ইয়াৰ পৰা ট্ৰেন্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইন্টমেন্ট হলে তেও জীৱনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব লেট 1000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দ্যাট স্কুল লেট 2000 ষ্টুডেন্ট এপ্লাই এগেইনষ্ট দা স্কুল আটাইতকৈ ভাল মেৰিটজনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে ইনষ্টেড অফ ডিস্ট্ৰিক্ট বিং এ কেডাৰ উই শুড ক্ৰিয়েট স্কুল কেডাৰ আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয় আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো কাৰণ ৰেগুলেশ্যন থাকিব নৰ্মছ থাকিব অংগনবাদীত যেনেকৈ হাইয়েষ্ট মেৰিটৰ ষ্টুডেণ্টজনক গাঁৱত এপইণ্টমেণ্ট হ'লেও দিবই লাগে তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হাইয়েষ্ট ষ্টুডেণ্টজনে পাব but that can be advertised by the school also it is not required that this advertise has to be only from director of elementary education তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ লৰা ছোৱালীয়ে সাউথ সালমাৰাৰ কথা চিন্তাও নকৰিব সাউথ সালমাৰাত কেতিয়া ইন্টাৰভিউ ওলালে কেতিয়া ইন্টাৰভিউ শেষ হল কোনেও গমো নাপাব আৰু সাউথ সালমাৰা ষ্টুডেণ্টেও তিনসুকিয়াৰ বিষয়ে গমো নাপাব everybody will remain concerned